ইলেক্ট্ৰিচিটিৰ ব্যৱহাৰ কমোৱাটো আমাৰ কাৰণে অতিকে প্ৰয়োজনীয় চৰকাৰী ডিপাৰ্টমেণ্টবিলাকত আমি দেখা পাওঁ যে অফিচ হৈ যোৱাৰ পিছত যদি কোনোবা দিনা আমি ফেনখন বন্ধ কৰিব পাহৰি যাওঁ লাইটটো বন্ধ কৰিব পাহৰি যাওঁ ইলেক্ট্ৰিচিটিটো কনজাম্পশ্যন হয়েই কিন্তু সেই ইলেক্ট্ৰিচিটিখিনিৰ কাৰণেও আমি 10 টকা দি গধূলিৰ সময়ত ইলেক্ট্ৰিচিটি কিনিব লাগে APDCLক মই পৰামৰ্শ দিছিলোঁ যে অটো ষ্টপেজ অৰ্থাৎ আমাৰ সন্ধিয়া 8 বজাৰ লগে লগে চৰকাৰী কাৰ্যালয়সমূহত ইলেক্ট্ৰিচিটি আমি স্মাৰ্ট মিটাৰত প্ৰগ্ৰেমিং কৰি বন্ধ কৰি দিব পাৰোঁ সেই প্ৰচেষ্টাত ইতিমধ্যে আমি প্ৰায় 3000তকৈ এতিয়া কিমান 8000 চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান অংগনবাদী কেন্দ্ৰত আমি অটো ষ্টপেজ লগাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ ফলত আমাৰ ইলেক্ট্ৰিচিটি বহু পৰিমাণে ৰাহি হ'ব আসাম ছেক্ৰেটাৰিয়েটতো মই 9 বজাত লোকসেৱা ভৱনক বাদ দি বিত্ত আৰু গৃহ বিভাগ বাদ দি আন গোটেইকেইটা বিভাগতে মই অটো ষ্টপাৰ লগাবৰ কাৰণে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ কাৰণ আমিও বিচৰা নাই যে চৰকাৰী কৰ্মচাৰীবিলাকে 8 বজাৰ পিছতো অফিচত বহি কাম কৰি থাকক যাতে ফেমিলিটো কোৱালিটি টাইম দিব পাৰে তেওঁলোকে ৰাতিপুৱা 10টাত কাৰ্যালয়ত আহি 10টাৰ পৰা 6টা 7টালৈ কাম কৰিলেও যথেষ্ট ফেমিলি কোৱালিটি টাইম দিয়াটো খুবেই প্ৰয়োজনীয় সেইকাৰণে আসাম ছেক্ৰেটাৰিয়েটতো 3টা ইম্পৰ্টেণ্ট বিল্ডিঙক বাদ দি বাকি সকলোতে অটো ষ্টপাৰ লগাবৰ বাবে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ যাতে আমি লাহে লাহে ৰাজ্যত ইলেক্ট্ৰিচিটি সেভিংছৰ এটা ভাল পৰম্পৰা আৰম্ভ কৰিব পাৰোঁ